Hi guys, welcome back to my channel. Keep learning 416 আৰু মই ইয়াসমিন আপোনালোকৰ কাৰণে লৈ আহিছো এটা মৰ্নিং গুড নিউজ। সো সবে বহুত স্ট্ৰেস আপ হৈ আছে বিফৰ 2-3 ডেজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে তেখেতে কৈছিল যে আমাৰ এক্সাম প্যাটাৰ্নটো পিএসসি লেভেলত হ'ব। সো বহুতে এইটো লৈ বহুত বিতৰ্ক হৈছিল, বহুত হেৰি হৈছিল, আমি বহুত আপসেট হৈ আছিল, আপোনালোকৰ বহুত টেন্স হৈ আছিল যেহেতু আমাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে বছৰতকৈ অধিক সময় এই সেম প্ৰিপাৰেচন সেম সিলেবাসটো প্ৰিপেয়াৰ কৰি আছিল আৰু এতিয়া সাডেনলি যদি এমাহৰ বা দুমাহৰ আগত প্যাটাৰ্নটো চেঞ্জ হয় নিশ্চয় আমাৰ বহুত ছাত্ৰ ছাত্ৰীৰ কাৰণে হেৰি হৈছিল। কিছুমানেতো এনেকুৱাও জোক ওলাইছিলে যে কৈছিলে হেৰি ড্ৰাইভাৰ বা নাম নকওঁ বাৰু ছাৰজনৰ, ড্ৰাইভাৰ বা হেণ্ডিমেন হৈছো, আপুনি কিহত চাকৰি পাইছে বাৰু? তেখেতে কৈছিলে যে এপিএসসিৰ দ্বাৰা চাকৰিটো পাইছো। তো এনেকুৱা জোকৰ দৰকাৰ নাই বাৰু, বাট মই জাষ্ট ৰেফাৰেন্সৰ কাৰণে ইউজ কৰিছো। সো আপোনালোক যদি মোৰ চেনেলত নতুন চাই আছে দেন প্লিজ মোৰ চেনেলটোক লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। আৰু মই ক'ব খুজি আছো যে মই অলৰেডি কালিৰ পৰা ষ্টাৰ্ট কৰিছো আপোনালোকে যে আমি সবেই যাতে একেলগে প্ৰিপেয়াৰ কৰিব পাৰো, সেই কাৰণে মই এটা নিয়ম উলিয়াইছো যে ডে 60 আমাৰ হেৰি আমি ষ্ট্ৰেটেজি ল'ম কেনেকে পঢ়িম। তো কালিৰ দিনটোত অলৰেডি মই কি টপিক ডিছকাছ কৰিছিলো সেইটো মোৰ অলৰেডি টেলিগ্ৰাম চেনেলত আপোনালোকক দিয়া আছে আৰু ইভিনিং টাইমত আমি ডিছকাশনো কৰিছিলো এমচিকিউ সেশনৰ আৰু কিবা ডাউট থাকিলেও আপোনালোকে সুধিব পাৰে যে দিনটোত কিবা টপিকত ডাউট যদি আছে ইভিনিং আপুনি মোক সেইটো টপিকৰ বিষয়ে সুধিব পাৰে, যিহেতু মই 9টা বা 8টা বা 9টাত লাইভ আহো সেইখিনি টাইমত আপোনালোকে মোক কোৱেশ্চন বিলাক সুধিব পাৰিব। ঠিক আছে, আমি অনুষ্ঠিত কৰো। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু দুমাহ আছে গতিকে আমি পুৰণা বা আগৰ বাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰো লাও যেনেকে পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ। সো এতিয়া ক্লিপটো চোৱাৰ পিছত আপোনালোকে কাফি ৰিলেক্স হৈ গৈছে। সো এতিয়া আমি চাকৰিটো পামেই পাম, আপোনালোকক পাবই পাব। সো সেইটো কাৰণে এটা গুড নিউজ। সো এতিয়া টেনশ্যন ফ্ৰী হৈ আৰু ভালকে দুগুণ উৎসাহত পঢ়ক আৰু মই যেনেকে কৈ গৈ আছো মোৰ লগত পঢ়ি যাওক। সো আজিৰ টাৰ্গেটটো কমপ্লিট কৰক। সো মই আপোনালোকক আকৌ লগ পাম সেম ইভিনিং টাইমত আৰু মোৰ যোনটো টেলিগ্ৰাম চেনেল আছে কিপ লাৰ্নিং 416 তাতো মই টপিক কিটা ভালকে দি দিছো যে কোনটো মই কিয় টপিক বিলাক দি আছো, কাৰণ সিলেবাস ওয়াইজ মই কমপ্লিট কৰিব ট্ৰাই কৰিছো। বহুতে কৈ আছে মেম সিলেবাস নাজানো হেৰি নাজানো বহুত প্ৰবলেম হৈ আছে। সো মই টপিক ওয়াইজ দি গৈছো যাতে আপোনালোকৰ সিলেবাসটো 2 মান্থছত 50 ডেজত কমপ্লিট হয়। এইটো সম্ভৱ হয় কমপ্লিট হোৱা যদি আপুনি আগৰ পৰা অলপ পঢ়ি থৈছে। একদম নতুন হয় যদি প্লিজ, কিছুমানৰ কাৰণে সম্ভৱ হ'ব পাৰে, এক্সেপচনেল কেছ কিছুমানৰ বাবে, কিছুমানৰ কাৰণে নহয়। ঠিক আছে, সো আজি ইয়ালৈ। সো আকৌ লগ পাম ইভিনিং। ঠিক আছে, বাই বাই। প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল, ফলো ফৰ মোৰ। আৰু কিবা ডাউট থাকিলে আপোনালোকে মোক সুধিব পাৰে আৰু যদি মোৰ কিবা ভুল পাইছে তাৰ কাৰণে ক্ষমা কৰি দিব, যিহেতু ময়ো লাৰ্ণাৰ হয়, আপোনালোকক হেল্প কৰিবহে মানে ভিডিঅ' বিলাক বনাই আছো। সো কমেন্টত আপোনালোকে নিদিব যে মেম এইটো ভুল হৈছে, ময়ো ইমান স্পোক পাৰ্চন নহয়, কিছুমান স্পীডত ভুল হৈ যায়, সেইটো কাৰণে ক্ষমা কৰি দিব আৰু নিজৰ বায়েক বুলি বা সৰু ভণ্টি বুলি ক্ষমা কৰি দিলে ভাল পাম। থেংক ইউ সো মাচ, বাই বাই।